মই আজি অসম বিধানসভাৰ সদনৰ কথা লৈ আহিছোঁ। অসম বিধানসভাৰ সদনত যেতিয়া সদন চলি আছিল তেতিয়া জুবিন গাৰ্গৰ হত্যাকাণ্ড আৰু জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো আহিছিল আৰু জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কথাটো অসমৰ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক যে হত্যা কৰা হৈছে সেই কথাটো স্বীকাৰ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কথাটো স্বীকাৰ কৰিছে আৰু জুবিন গাৰ্গৰ এই হত্যাকাণ্ডৰ তদন্ত চলি আছে আৰু এজন মানুহে হত্যা কৰিছে আৰু বাকীবোৰে লগত সহায় কৰিছে আৰু জনে হত্যা কৰিছে তাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা মামাই উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কৈছে। অখিল গগৈ সদনত চিঞৰ বাখৰ কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে, কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কৈয়ে আছে জুবিন গাৰ্গৰ ন্যায়ৰ কথা। জুবিন গাৰ্গৰ হত্যাকাৰীক এইখিনি আলোচনাৰ সময়তে আকৌ অশোক সিংহলৰ কথাও আহিছে যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত অশোক সিংহলে দখল কৰা বুলি কিছুমানে কৈ আহিছে সামাজিক মাধ্যমত, কিন্তু আচলতে এই অশোক সিংহলৰ কথাটো অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নস্যাৎ কৰিছে আৰু কৈছে অশোক সিংহলৰ যে তাতে মাটি আছে নাইবা যে মাটি দিছে না যি অনুষ্ঠানলৈ গৈ আমাৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু হ'ল, কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গৰ ফেষ্টিভেল আৰু সেই নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানু মহন্তক যি সময়ত গ্ৰেপ্তাৰ কৰা হৈছে সেই সময়ত ব্যৱস্থা কৰিব। ইতিমধ্যে তদন্ত চলি আছে। সদনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বীকাৰ কৰিছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ কথা আৰু এই হত্যাকাণ্ডৰ তদন্ত চলি আছে। এজন মানুহে জুবিন গাৰ্গক হত্যা কৰিছে আৰু বাকীবোৰে সহায় কৰিছে বুলিও কৈছে। গতিকে অসমৰ মানুহে যিটো জুবিন গাৰ্গৰ হত্যাকাণ্ডলৈ প্ৰতিবাদ কৰি আহিছে, জুবিন গাৰ্গলৈ মনত অশান্তি বিৰাজ কৰি আহিছে আৰু অসমত প্ৰতিবাদ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জুবিন গাৰ্গক ন্যায় দিব লাগে, হত্যাকাৰীক উপযুক্ত শাস্তি দিব লাগে। গতিকে সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্লিয়াৰলি কৈ দিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। জুবিন গাৰ্গৰ বন্ধু বুলি কৈ থকা এজন মানুহে হত্যা কৰিছে আৰু বাকী কেইজনমানে সহায় কৰিছে এই কথা কৈছে আৰু ইয়াৰ উপযুক্ত তদন্ত চলি আছে আৰু আইনৰ দ্বাৰাই দিয়া হ'ব। গতিকে অসমৰ জুবিন অনুৰাগীসকলে নিশ্চিন্তিত হৈ থাকক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাব। জুবিন গাৰ্গৰ আপুনি ক'ব নালাগে, সাবজুডিজ হৈ আছে, তেওঁলোকে তদন্ত কৰি আছে, এতিয়ালৈকে ৰিপৰ্ট ওলোৱাই নাই। বাকী আপোনাৰ ভাৱটো আপুনি অভিযোগ কৰিব নালাগে, আপুনি সেইটো কথা ক'ব নালাগে। এইটো কোনো তদন্তকাৰী বিষয়ে তদন্তৰ বিষয়ে আমি ইয়াত চৰ্চা কৰিব নালাগে। আপুনি সমালোচনা কৰিব নোৱাৰে ন, তেওঁলোকে তদন্ত কৰি আছে, ৰিপৰ্ট ওলোৱা নাই। অধ্যক্ষ ডাঙৰীয়া, ৰাইজৰ দলৰ যিজনে এই অনুষ্ঠান পাতিছিলে, জাহাজখনৰ কেপ্টেইনজন যিজনে তেওঁক জঁপিয়াবলৈ অনুমতি প্ৰদান কৰিছিলে পানীত, সাগৰৰ পানীত, আৰু তাৰ কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীয়ে কি কৈছে, তেওঁলোকক তদন্তৰ আওতালৈ ননাকে এই তদন্ত সম্ভৱ নে? অধ্যক্ষ ডাঙৰীয়া, ঠিক আছে, আমি জানিব লাগে অধ্যক্ষ ডাঙৰীয়া, আচলতে সেইদিনা ছিংগাপুৰত হৈছিলে কি? জুবিনদাৰ ক্ষেত্ৰত ছিংগাপুৰত হৈছিলে কি সেইদিনা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনা এই আচল মুহূৰ্তটো আমি এতিয়ালৈকে তাৰ ভিডিঅ' দেখা নাই ক'তো। যি সময়ত জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিলে তাৰ
আচলতে হৈছিলে কি আমি দেখিছোঁ যে তেওঁ জঁপিয়াইছে তাৰ পাছত খুলি লৈ জঁপিওৱাটো আমি দেখা নাই খুলি লৈ পৰি থকা অকণমান ফটো এখন দেখিছোঁ তাৰ পাছত তেওঁ যেতিয়া মানে ফেৰি নোহোৱাকৈ কি কয় এইটো এই চোলাটো নোহোৱাকৈ লাইফ জেকেট নোহোৱাকৈ তেওঁ যেতিয়া সাঁতুৰি আছে সাঁতুৰি থাকি তাৰপিছত তেওঁ ক'ৰবাত উঠিবলৈ যত্ন কৰিছে বুলি শুনিছোঁ সেই সময়ত কোনে কোনে তেওঁক সহায় কৰিলে সেই সময়ত কেপ্টেইনজনে সেই সময়ত তাৰ যিটো ছেফটি হেৰি আছিলে ছিষ্টেম আছিলে সেইটোৱে তেওঁক বচাবলৈ কিয় চেষ্টা নকৰিলে কিয় অধ্যক্ষ ডাঙৰীয়া যিটো টিমে তেওঁক উদ্ধাৰ কৰি লৈ আহিছিলে সেই উদ্ধাৰ কৰা টিমটোৰ সাক্ষ্য নোলোৱাকৈ এটা তদন্ত হ'ব পাৰে ৰেস্কিউ টিমটোৰ যিখন এম্বুলেঞ্চে তেওঁক হস্পিটেললৈ লৈ গৈছিলে সেই এম্বুলেঞ্চক সাক্ষ্য নোলোৱাকৈ এইটো তদন্ত হ'ব পাৰে অধ্যক্ষ ডাঙৰীয়া আগতে সদায় কোমপন্থীবিলাকে কয় তেওঁলোকে কৰি আছে তো আপুনি কোমপন্থীবিলাকে কয় অনাৰেবল মেম্বাৰ বোলে ৰাছিয়াত অধ্যক্ষ মহোদয় আমাৰ যিটো স্পিৰিট অল পাৰ্টি মিটিং তাই স্পিৰিটটো মেইনটেইন কৰিলে ভাল হয় আজি সেইকাৰণে মই কৈ আছো আপুনি অলপ অনাৰেবল মেম্বাৰ সদনৰ কিবা আপুনি বুজিব লাগিব তদন্তকাৰীৰ ওপৰত তদন্ত চলি থকাৰ ওপৰত আমি একো কথা সদনত আলোচনা কৰিব নোৱাৰো আৰু আপোনাৰ হিতৰ কাৰণে সুযোগ আছিলে কমিশনৰ আপুনি নিজে দিব পাৰে আপোনাৰ তাত যিখিনি তথ্য আছে এতিয়া আপোনাৰ লগত কোন কোন আছে যিবিলাকৰ লগত কথা পাতি আপুনি সব জানিছে এই কথা আপুনি তদন্তকাৰী দলক দিব পাৰিব কিন্তু আমি ইয়াত মোক কথা কেইটামান ক'বলৈ দিয়ক অধ্যক্ষ ডাঙৰীয়া ঠিক আছে ক'বলগীয়া বুলি কেইটামান কথা আপুনি ইয়াত অধ্যক্ষ ডাঙৰীয়া আমি সকলোৱে জানো জুবিন গাৰ্গ অসুস্থ আছে অসমৰ মুখ্যমন্ত্ৰীও আজিকালি চিঞৰি কৈ থাকে জুবিন গাৰ্গ অসুস্থ আছিলে জুবিন গাৰ্গে পানীৰ ওচৰলৈ যাব নোৱাৰে জুবিন গাৰ্গে জুইৰ ওচৰলৈ যাব নোৱাৰে এইবিলাক আপুনি সবৰে নিজৰ নিজৰ ভাৱ এতিয়া আপুনিও জানিছিল আপুনিওতো বাধা নিদিলে এইটো কথাটো তদন্ত নহয় আপোনাৰ ভাৱ সবৰে নিজৰ নিজৰ ভাৱ অনাৰেবল মেম্বাৰ এই বিষয়ে যদি হয় আপুনি আৰু ক'ব নালাগে অধ্যক্ষ ডাঙৰীয়া জুবিন গাৰ্গ বিষয়ে আপুনি আঁতৰি দিলো তাৰ পৰা মই আঁতৰি দিলো আপুনি নিজে দেখিলে আপুনি যিকোনো বাহিৰা কথাত অধ্যক্ষ ডাঙৰীয়া কাকো মানে সমালোচনা কৰিব নালাগে আপোনাৰ ভাৱটো কওক অধ্যক্ষ ডাঙৰীয়া আপুনি মোক তদন্তৰ কথা নকবলৈ ক'লে মই আঁতৰি দিলো কাৰোবাৰ তদন্তৰ ওপৰতে ক'বলগীয়া আছে এইটো ইয়াত নহয় জুবিন গাৰ্গ ডাঙৰীয়াৰ ওপৰত আপুনি ক'ব প্লিজ অনাৰেবল মেম্বাৰ ৰুলৰ লগত যাব লাগিব নিয়মৰ লগত মানে মই এতিয়া অসুখৰ কথা ক'বলৈ লৈছো জুবিনদাৰ আৰে অসুখৰ কথা আপুনি কওক নে ক'বলৈ লৈছো আপুনি দিয়া নাই একো মোক আপুনি কিয় এনেকুৱা আৰ্গুমেণ্ট কৰে আপুনি চক আপুনি আৰ্গুমেণ্ট তেনেকুৱা কৰিব নালাগে অধ্যক্ষ ডাঙৰীয়া ছিংগাপুৰলৈ যেতিয়া গৈছিলে অসুখীয়া জুবিনদা তেতিয়া তেওঁৰ লগত কিয় প্ৰট'কল অফিচাৰ এইটো যেহেতু গভৰ্ণমেণ্টে পাতিছিলে কিয় তেওঁৰ লগত প্ৰট'কল অফিচাৰ নাছিলে তেওঁ কিয় ৰাজ্যিক অতিথিৰ মৰ্যাদা দিয়া হোৱা নাছিল কিয় তেওঁক অকলে অকলে সাগৰত জাপ মাৰিবৰ কাৰণে আমাৰ গোটেই এফাৰেষ্টাৰ্ছটো থকাৰ পাছতো চৰকাৰ থকাৰ পাছতো কিয় তাত জাপ মাৰিবলৈ অনুমতি দিয়া হৈছিলে অসমৰ আটাইতকৈ এই সময়ৰ ডাঙৰ সম্পদটোক কিয় এনেকৈ আলৈ আথানি কৰা সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা ইয়াত লৈতো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰু হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এক সদনত কৈছো এণ্ড উইল ফলো মাৰ্ডাৰ কেছ আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে সো উই হ্যাভ বুক 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংগাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে
জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাবৰ প্ৰয়োজন নাই তাৰমানে অশোক সিংগালক জুবিনদাৰ মাটি ল'বলৈ দিব জুবিনৰ অশোক সিংগালক জুবিন গাৰ্গৰ মাটি ল'বলৈ দিব মাননীয় এতিয়া তেওঁলোক কলৈকে আহিছে চক তেখেতসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংগালক টাৰ্গেট কৰক ইট ইজ এ পিয়ৰলি পলিটিকেল গেম সিদ্ধাৰ্থৰ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম কানুৰ দুখ নাই অশোক সিংগালৰ দুখ তাৰমানে ইউ আৰ প্লেয়িং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংগালক মাটিৰে বিচাৰিছো মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই কতো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব ৰিলিভেন্ট নহয় আজি অধ্যক্ষ মহোদয় ৰিলিভেন্ট নহয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটিডোখৰ দিছিলোঁ কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলোঁ কৈছিলে না নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰোঁ একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে অধ্যক্ষ মহোদয় জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশ্বিট দিম